নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এডুকেশ্যন স্মাৰ্ট ক্লাছেছ। আজি পুনৰ আপোনালোকক এটা কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছলৈ স্বাগতম। আজি দুদিনমানৰ পৰা মই ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মনটো খুবেই বেয়া আছিল বিকজ অফ দ্য টেৰৰ ইনচিডেণ্ট যিবোৰ আমাৰ পেহেলগাম কাশ্মীৰ ভেলীত হৈ গ'ল। খুবেই এটা দুখদায়ক ঘটনা আৰু মই সৰ্বপ্ৰথমে আই ৱান্ট টু এক্সপ্ৰেছ মাই কণ্ডোলেঞ্চেছ টু দ্য ডিপাৰ্টেড সোল এণ্ড দ্য ভিক্টিমছ, যিসকল এই টেৰৰ বা ভয়ানক ইনচিডেণ্ট ফেচ কৰিব লগা হৈছে। আৰু আশা কৰোঁ যিবোৰ ক্ৰিমিনেলছ আছে তেওঁলোকক অতি সোনকালে তেওঁলোকৰ ওপৰত একশ্যন হয়, তেওঁলোকক শাস্তি দিয়া হয়। ইয়াতে মই কেৱল দুটা কথা ক'ব বিচাৰিম। এটা, মই চৰকাৰলৈ অনুৰোধ জনাম যে আমাৰ বৰ্তমান শত্ৰু হিচাপে আমি পাকিস্তান আমি জানো, আৰু লগতে আমাৰ কিন্তু আৰু শত্ৰু আছে যেনে বাংলাদেশ আৰু চাইনা। গতিকে আমি যদি পূৰা ফ'কাছ অকল কাশ্মীৰৰ এৰিয়াত বা আমাৰ ৱেষ্টাৰ্ণ ছাইডত যদি দি থাকোঁ, আমাৰ ইষ্টাৰ্ণ ছাইডৰ পৰা আমাৰ বাকী দুটা শত্ৰুৱে চান্স ল'ব পাৰে। গতিকে ফ'কাছ চাৰিওফালে যেন ৰাখে, সেইটোৱে মোৰ অনুৰোধ। আৰু বাকী মোৰ যিখিনি ফ্ৰেণ্ডছ আছে সকলোকে মই এটা কথা ক'ব বিচাৰিম যে এনেকুৱা ক্ষেত্ৰত ইউনিটি অফ দ্য নেশ্যন ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট। আমি যেন সকলো ইউনাইটেড হৈ থাকোঁ আমাৰ এনিমিজৰ এগেইনষ্টত। আৰু আশা কৰোঁ এই গোটেইবোৰ যি ইনচিডেণ্টছ আছে টেৰৰ ইনচিডেণ্টছ সোনকালে শেষ হয়। চ' লেট আছ ষ্টাৰ্ট উইথ দ্য টপিকছ টুডে। আজি আমাৰ প্ৰথম টপিক হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ। অ'কে, এইটো এটা নতুনকৈ ইনষ্টিটিউট কৰা নেশ্যনেল ছায়েন্স এৱাৰ্ড যি এনাউন্স কৰা হৈছিলে ইন 2024। ইয়াতে মেইনলি চাৰিটা কেটেগৰিজত বিভক্ত কৰা হৈছে। প্ৰথমটো হৈছে বিজ্ঞান ৰত্ন, যিটো দিয়া হ'ব ফৰ লাইফ টাইম এচিভমেণ্ট ইন ছায়েন্স এণ্ড টেকন'লজি। অ'কে, নেক্সট হৈছে বিজ্ঞান শ্ৰী, যিটো ছায়েন্স এণ্ড টেকন'লজিৰ ক্ষেত্ৰত কণ্ট্ৰিবিউশ্যনৰ কাৰণে দিয়া হ'ব, আৰু ইয়াতে পাৰ ইয়াৰ 25জন পাৰ্চনছক এই এৱাৰ্ড প্ৰদান কৰা হ'ব। নেক্সট হৈছে বিজ্ঞান যুৱা, মানে এইটো যিবোৰ আমাৰ য়াং চাইণ্টিষ্ট আছে আণ্ডাৰ 45 ইয়াৰ্ছ, তেওঁলোকক এই এৱাৰ্ডটো দিয়া হ'ব আৰু প্ৰতি বছৰে 25 এৱাৰ্ডছ দিয়া হ'ব। নেক্সট হৈছে বিজ্ঞান টিম। এইটো এৱাৰ্ড দিয়া হ'ব এটা টিমলৈ, মানে মোৰ দেন 3 পাৰ্চনছ বা চাইণ্টিষ্ট যিটো দলত থাকিব আৰু তেওঁলোকে কিবা এটা কলাবৰেটেড ৱৰ্ক কৰিব ফৰ ছায়েন্স এণ্ড টেকন'লজি, তেওঁলোকক এই বিজ্ঞান টিম এৱাৰ্ডটো দিয়া হ'ব। যদি আমি 2024ৰ ৰিচিপ্টেঞ্চৰ বুললৈ চাওঁ, তেতিয়াহ'লে বিজ্ঞান ৰত্ন এৱাৰ্ড দিয়া হৈছে ডক্টৰ গোবিন্দ ৰঞ্জন পদ্মাভন। তেখেত এজন বায়'কেমিষ্ট আৰু তেখেতক এই বিজ্ঞান ৰত্ন এৱাৰ্ড দিয়া হৈছে ফৰ হিজ লাইফ টাইম কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ ছায়েন্স এণ্ড টেকন'লজি। নেক্সট আমাৰ বিজ্ঞান টিম এৱাৰ্ড দিয়া হৈছে টু দ্য টিম বিহাইণ্ড চন্দ্ৰয়ান 3, যিয়ে আমাৰ চাউথ প'ল অফ দ্য মুনত লেণ্ড কৰিছিলে। নেক্সট হৈছে বিজ্ঞান যুৱা, মানে আমাৰ যিখিনি য়াং চাইণ্টিষ্ট আছে তেওঁলোকক এই বিজ্ঞান যুৱা এৱাৰ্ডটো দিয়া হৈছে, আৰু এইবাৰ 18জন ৰিচিপ্টেঞ্চক এই এৱাৰ্ড দিয়া হৈছিলে। তাৰপিছতে নেক্সট হৈছে বিজ্ঞান শ্ৰী এৱাৰ্ড। এইবাৰ বিজ্ঞান শ্ৰী এৱাৰ্ড দিয়া হৈছে 13 ৰিচিপ্টেঞ্চক। নেক্সট হৈছে এটা ইম্পৰ্টেণ্ট কথা আপোনালোকে জানি লোৱা ভাল যে এইটো এৱাৰ্ড দিয়া হয় নেশ্যনেল স্পেচ ডেৰ দিনাখন, যিটো 23 আগষ্টৰ দিনাখন উদযাপন কৰা হয় টু কমেমৰেট দ্য ছাকচেছফুল লেণ্ডিং অফ চন্দ্ৰয়ান 3 মিছন। ঠিক আছে, আগষ্ট 23 দিনাখন, যিটোক আমি আজিকালি নেশ্যনেল স্পেচ ডে হিচাপে চেলিব্ৰেট কৰোঁ। অ'কে, নেক্সট টপিক হৈছে ৱলবেচিয়া মেথড ফৰ ডেংগু কণ্ট্ৰল। অ'কে, চ' ইয়াতে কি হৈছে, এটা WMEL ষ্ট্ৰেটেজি এটা ইউজ কৰা হৈছে, যাৰ দ্বাৰা এই যিটো ডেংগু ফিভাৰ আছে তাক কণ্ট্ৰল কৰিবৰ কাৰণে। আৰু ইয়াতে কি কৰিব যে WMEL যিটো এটা একচুৱেলি ৱলবেচিয়া বেক্টেৰিয়া এটা ষ্ট্ৰেইন হয়, তাক কি কৰা হ'ব, এই যে এডিছ এজিপ্টি বুলি মস্কিউটছবোৰ আছে, যি একচুৱেলি প্ৰাইমেৰী ভেক্টৰ, মানে যোনে কেৰি কৰে ডেংগু ভাইৰাছবোৰক, তাতে এই WMEL ষ্ট্ৰেইনটোক ইনকুলেট কৰা হ'ব, মানে তেওঁলোকৰ জিনৰ ভিতৰত ইয়াক ইণ্টিগ্ৰেট কৰি দিয়া হ'ব। আৰু মোষ্টলি কি হৈ যায়, এই যে ৱলবেচিয়া যিটো বেক্টেৰিয়া আছে সেইটোৱে কি কৰিব, মস্কিউটৰটো যিটো এবিলিটি টু ট্ৰান্সমিট দ্য ভাইৰাছ
তাক কম কৰি পেলাব, মানে সেইটোক নাইকিয়া কৰি পেলাব। আৰু আল্টিমেটলি সেইকাৰণে ডেংগুটোকো আল্টিমেটলি নাইকিয়া কৰিব পৰা যাব। আৰু এইটো ছাকচেছফুলি অলৰেডি এপ্লাই কৰা হৈছে ইন ছিংগাপুৰ। আৰু যদি আমি বেকগ্ৰাউণ্ড অফ ডেংগু চাবলৈ যাওঁ, এইটো ইজ কজ বাই ডেংগু ভাইৰাছ আৰু ট্ৰান্সমিটেড থ্ৰু এডিছ এজিপ্টি মস্কিটোজ। অ'কে, আৰু কেন অলছ' কজ কি ডেংগু হেমৰেজিক ফিভাৰ, মানে যিটো ব্লাড ভেছেলছবিলাক ব্ৰেকডাউন কৰি পেলাই তেনেকুৱা ফিভাৰ। আৰু এইটো মষ্টলি কমন ক'ত হয়, ট্ৰপিকেল আৰু ছাব ট্ৰপিকেল, মানে গৰম ক্লাইমেটত এইটো মষ্টলি আমি দেখা পাওঁ। আৰু ন' স্পেচিফিক ট্ৰিটমেণ্ট হেজ ল' ফেটিলিটি ইফ দ্য চিমটমছ আৰ মেনেজড ৱেল, মানে ফেটিলিটি কম, মানে মৃত্যুৰ যিটো হাৰ সেইটো কম, কিন্তু যদি ভালকৈ মেনেজ কৰে তেতিয়াহে, ভালকৈ মেনেজ নকৰিলে কিন্তু ফেটিলিটি আছে। নেক্সট, ব্ৰাজিল হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ ডেংগু কেছেছ ইন দ্য ৱৰ্ল্ড। ঠিক আছে, চবচে হাইয়েষ্ট ইনফেক্টেড কেছ ক'ত পোৱা যায়, ব্ৰাজিল। চ' ইট ইজ এবাউট ৱলবেচিয়া মেথড অফ ডেংগু কণ্ট্ৰল। নেক্সট হৈছে ৰিইউজেবল লঞ্চ ভেহিকেল, যিটোক RLV বুলি কোৱা হৈছে। এইটো কি হয়, এইটো এটা লঞ্চ ভেহিকেল হয় যিটো ৰিটাৰ্ণ টু আৰ্থ, মানে আফটাৰ লঞ্চিং আ ছেটেলাইট। মানে আগতে কি আছিলে, এটা ৰকেট থাকে, ৰকেটটোৱে ছেটেলাইট এটা কেৰি কৰিব টু দ্য আউটাৰ এটমস্ফিয়াৰ, আৰু তাতে ছেটেলাইটটোক প্লেচ কৰাৰ পিছত ৰকেটটো কি হৈ যায়, ডিছমেণ্টেল হৈ যায়। কিন্তু এতিয়া এইটো যিটো RLV আছে তাক কি কৰিব পাৰিব, তাক আকৌ ৰিটাৰ্ণ কৰি লৈ আহি পেলাই তাক ডক কৰি আকৌ ছেকেণ্ড টাইম তাক লঞ্চ কৰিব পাৰিব। আগতে আপোনালোকে দেখিছিলে যে আমাৰ ইণ্ডিয়াৰ অলৰেডি কিছুমান ফেমাছ অলৰেডি ছেটেলাইট আছে, যেনে PSLV, GSLV, আৰু এতিয়া আমাৰ SSLVও আছে, স্মল ছেটেলাইট লঞ্চিং ভেহিকেল। তো তাৰপিছতে এতিয়া আহিছে RLV, যিটো নেকি ইছৰোৱে টেষ্ট মোডত ৰাখিছে বৰ্তমান। আৰু এইটোক মানে এইটো টেকন'লজি ডেমনষ্ট্ৰেটৰ হিচাপে অলৰেডি টেষ্ট কৰা হৈছে। টেকন'লজি ডেমনষ্ট্ৰেটৰ মানে টেষ্ট ভেহিকেলছ অলৰেডি টেষ্ট কৰা হৈছে ইন জুন 2024। অ'কে, আৰু থাৰ্ড এণ্ড দ্য ফাইনেল টেষ্ট ইন দি চিৰিজ লেণ্ডিং এক্সপেৰিমেণ্ট অফ LEX-3, এইটো নাম আছিলে LEX-03, আৰু এইটো কণ্ডাক্ট কৰা হৈছে ক'ৰ পৰা, চিত্ৰদুৰ্গা অফ কৰ্ণাটকা। ঠিক আছে, চিত্ৰদুৰ্গা অফ কৰ্ণাটকা মনত ৰাখিব। আৰু ইয়াৰ হেল্প কৰিছে পুষ্পক নামৰ এটা উইং ভেহিকেল, এইখন আপোনালোকে দেখা পাব পাৰে, এইখনে হেল্প কৰিছিলে যাতে তাক আকৌ আনি পেলাই মানে লেণ্ড কৰিব পাৰি। আৰু ইয়াৰ কাৰণে হেল্প কৰিছে আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্ছে। চিনুক হেলিকপ্টাৰৰ ব্যৱহাৰ কৰা হৈছিলে প্ৰথমতে লঞ্চ কৰাৰ সময়ত, আৰু আল্টিমেটলি এইখন ছাকচেছফুলি আকৌ লেণ্ড কৰিছে আহি পেলাই লঞ্চিং ভেহিকেলটোৱে। চ' ইট ৱাজ এবাউট ৰিইউজেবল লঞ্চ ভেহিকেল RLV। নেক্সট হৈছে গগনয়ান। গগনয়ান হৈছে ইণ্ডিয়াজ ফাৰ্ষ্ট হিউমেন স্পেচ ফ্লাইট প্ৰগ্ৰেম, য'ত নেকি 4জন ইণ্ডিয়ান এষ্ট্ৰনেটক অৰ্বিটেল মডিউল, মানে অৰ্বিটলৈকে লৈ যাব, ক'লৈকে, লোৱাৰ আৰ্থ অৰ্বিটলৈকে। ঠিক আছে, লোৱাৰ আৰ্থ অৰ্বিট, যিটো নেকি আমাৰ আৰ্থৰ পৰা 300 to 400 কিলোমিটাৰ হাইটত আছে। আৰু তাতে গৈ পেলাই 5 to 7 days তেওঁলোকে তাতে থাকিব। আৰু এই যে গগনয়ানৰ প্ৰথম যিটো টেষ্ট ভেহিকেল কৰা হৈছিলে, সেইটো কৰা হৈছিলে অক্টোবৰ 23। ঠিক আছে, ফাৰ্ষ্ট টেষ্ট যিটো আমাৰ কৰিছিলে সেইটো আছিলে অক্টোবৰ 23। আৰু উইথ দিছ মিছন যদি ইণ্ডিয়া ছাকচেছফুল হৈ যায়, তেতিয়া ইণ্ডিয়া উইল বিকাম দ্য 4th কাণ্ট্ৰি টু চেণ্ড হিউমেনছ টু দ্য স্পেচ। ঠিক আছে, আফটাৰ USA, ৰাছিয়া আৰু চাইনা। ঠিক আছে, USA, ৰাছিয়া, চাইনাৰ পিছত আমাৰ ইণ্ডিয়া 4th কাণ্ট্ৰি হৈ যাব টু চেণ্ড হিউমেন টু দ্য স্পেচ। আৰু এই মিছনটো এবাৰ আমাৰ 2025ত লঞ্চ কৰা হ'ব। আৰু ইয়াতে আমাৰ প্ৰথমবাৰৰ কাৰণে যিটো প্ৰথম যাব সেইটো হৈছে এটা ফিমেল হিউমেনইড, মানে এটা ৰবট পঠোৱা হ'ব যাৰ নাম হৈছে বিয়ম মিত্ৰা। অ'কে, প্ৰথম যিটো যাব তাতে কোনো মানুহ নাযায়, প্ৰথমতে এটা ফিমেল ৰবট এজন পঠোৱা হ'ব যাৰ নাম হৈছে বিয়ম মিত্ৰা। অ'কে, নেক্সট যেতিয়া মানুহ যাব তেতিয়া আমাৰ 4 এষ্ট্ৰনটছ আৰ ডেজিগনেটেড। কোন আপোনালোকে নামকেইটা মনত ৰাখিব। গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, নেক্সট গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্টেইন অংগদ প্ৰতাপ, আৰু উইং কমাণ্ডাৰ শুভাংশু শুক্লা। এই 4জন লোকক পঠোৱা হ'ব। আৰু যদি আমাৰ ইণ্ডিয়াৰ মানুহ স্পেচত যোৱালৈকে যদি আমি হিষ্ট্ৰী চাওঁ, তেতিয়াহ'লে ইন 1984 উইং কমাণ্ডাৰ ৰাকেশ শৰ্মা ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ইন স্পেচ। ঠিক আছে, ৰাকেশ শৰ্মা প্ৰথম আছিলে পূৰা ইণ্ডিয়ান মানুহ যোনে স্পেচত গৈছিলে। আৰু তেওঁ গৈছিলে চেলিউট 7 নামৰ এখন, যিটো চেলিউট 7 স্পেচ ষ্টেচন আছিলে, ছ'ভিয়েট স্পেচ ক্ৰাফ্টৰ থ্ৰু দি তাতে গৈছিলে। ঠিক আছে, তো মনত ৰাখিব চেলিউট 7, ৰাকেশ শৰ্মা, আৰু কেতিয়া গৈছিলে 1984ত।
আৰু এই চাৰিজন লোকৰো নাম মনত ৰাখিব প্লাছ ক'ত যাব কোনটো অৰবিটত যাব এইকেইটা ইম্পৰ্টেণ্ট লোৱাৰ আৰ্থ অৰবিট যিটো আৰু কেইদিনৰ কাৰণে 5 to 7 days ওকে আৰু এই বিয়ম মিত্ৰাৰ কথা মনত ৰাখিব বিয়ম মিত্ৰা এটা ফিমেল ৰবট হয় যাক প্ৰথমবাৰ পঠোৱা হ'ব নেক্সট টপিক হৈছে আমাৰ এমপক্স মানে আপোনালোকে কেইদিনমান আগতে শুনা পাইছিলে যে মাংকি পক্স এটা খুব স্প্ৰেড হৈছিলে তো তাৰ ওপৰত অলপমান আমি চাই লওঁ এইটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন মানে WHO এটাক ডিক্লেয়াৰ কৰিছিলে এজ পাব্লিক হেল্থ ইমাৰ্জেঞ্চি ঠিক আছে ফৰ্মালি নন এজ মাংকি পক্স এই মাংকি পক্সক ডিক্লেয়াৰ কৰা হৈছিলে এজ এ পাব্লিক হেল্থ ইমাৰ্জেঞ্চি অফ ইণ্টাৰনেশ্যনেল কনচাৰ্ণ ওকে নেক্সট হৈছে এমপক্স ইজ কি ভাইৰেল জুনোটিক ডিজিজ মানে কি যিটো এনিমেলছৰ পৰা মানুহৰলৈকে আহে জুনোটিক ডিজিজ মানে এনিমেলছৰ পৰা যিবোৰ ডিজিজ হিউমেনছলৈকে ট্ৰান্সফাৰ হয় সেইবোৰ ডিজিজক কি বুলি কোৱা হয় জুনোটিক ডিজিজ বুলি কোৱা হয় ওকে আৰু named as such because it was first identified as pox like disease যে chicken pox small pox যেনেকুৱা তো হেনেকুৱা pox like disease যেটো প্ৰথমবাৰ মাংকিত হৈছিলে মাংকিত এইটো বেমাৰ আগতে আছিলে আৰু মাংকিৰ পৰা এইটো আলটিমেটলি ম্যান বা হিউম্যানলৈকে ট্ৰান্সফাৰ হৈছে এইটো যদি চাওঁ ইট ওয়াজ এন্ডেমিক টু নাইজেৰিয়া আৰু ওয়েষ্ট আৰু সেন্ট্ৰেল আফ্ৰিকান কান্ট্ৰিজ ঠিক আছে নাইজেৰিয়াৰ কাৰণে এন্ডেমিক আছিলে এই বেমাৰ আৰু ওয়েষ্ট আৰু মানে সেন্ট্ৰেল আফ্ৰিকান কান্ট্ৰিজ বিলাকত এইটো প্ৰিভেলেন্ট আছিলে সোর্স অফ ভাইৰাছ যদি চাওঁ মাংকিজ এণ্ড এপছ প্লাছ ৰডেন্স মানে সৰু সৰু জীৱ-জন্তু যেনে ৰেটছ মাইছ স্কুইৰেল প্ৰেৰী ডগছ আৰু ৰেবিট এইবোৰ হৈ গ'ল কি সোর্সেস অফ দ্য ভাইৰাছ এইবোৰৰ পৰা স্প্ৰেড হয় এই বেমাৰটো নেক্সট হৈছে কমন সিম্পটমছ যদি চাওঁ ফিভাৰ ৰেছ তাৰপিছতে সোলেন লিম্বছ এণ্ড নোজ হেডেক নজিয়া ডিফাৰেন্স বিটুইন স্মল পক্স এণ্ড এমপক্স যদি চাওঁ তেতিয়াহ'লে কি হৈছে যিটো স্মল পক্স থাকে তাতে আমাৰ যিবোৰ লিম্ফ নোডছ থাকে তাতে সোয়েলিং নহয় এনে নৰ্মেলি সোয়েলিং হয় স্কিনত আমি দেখা পাওঁ লিম্ফ নোড মানে আমাৰ বডিৰ ভিতৰত কিছুমান এন্টিবেক্টেৰিয়েল এজেন্টছ থাকে যিবোৰক আলটিমেটলি সোয়েলিং দেখা পোৱা যায় এইটো হ'লে সোয়েলিং হৈ যায় লিম্ফৰ ভিতৰত আমি সোয়েলিং দেখা পাওঁ ঠিক আছে এইটো নৰ্মেলি পক্সৰ ক্ষেত্ৰত চিকেন পক্স বা স্মল পক্সৰ ক্ষেত্ৰত নহয় কিন্তু এম পক্সৰ ক্ষেত্ৰত আমি এই সোয়েলিংটো দেখা পাওঁ ঠিক আছে এই সোয়েলিং হৈ যাব সোয়েলিংটো আমি দেখা পাম ইন কেস অফ এম পক্স ঠিক আছে সো এইকেইটা আছিলে আজিৰ পাঁচটা টপিক আশা কৰোঁ আপোনালোকে কিছু নতুন কথা জানিবলৈ পালে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ভিডিঅ'জ আৰু আপোনালোকে আগলৈ পাই থাকে আজিলৈ ইয়াতে এৰিছোঁ ধন্যবাদ